আমি সকলো মহিলাই ওলাই আহিছো কিয় আমাৰ গাঁওখন গোটেই ড্ৰাগছ মদ ভাং সকলোবিলাক চলি আছে বা পোৱা যায়। আমাৰ সৰু সৰু ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী বেয়া হৈ আছে দিনক দিনে। সেইবিলাক দেখি আমাৰ হাজৰ ৰাইজবাসী সকলো আইসকলে বা মহিলাসকলে লগ লাগি আমি এইখিনি উঠাম বুলি প্ৰতিবাদ কৰি আছো আৰু কৰিম বুলি ভাবিছো, উঠাম বুলি ভাবি আছো। যদি আমি প্ৰশাসনৰ পৰা আৰু বাইদেউহঁতৰ পৰা আমি সহায় সহযোগ পাওঁ, আমাৰ এইখিনিৰ কাৰণে আমাৰ অলপ সহায় হ'ব বা আমি অলপ আগৰ ফালে যাব পাৰিম। আৰু হয়, আমি আজি বিগত বহুত কেইবছৰ ধৰি মানে হাজোত প্ৰপাৰ হাজোখনিতে আৰু মানে মদ ভাং ড্ৰাগছৰ কবলত পৰিছে ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালীখিনি ভৱিষ্যত অন্ধকাৰৰ ফালে যাই থকা আমি দেখিছোঁ। সেইকাৰণে এই প্ৰতিকূল বতৰতো আমি তাৰমানে বাধা বিঘিনি নেওচি পেলাই আমি এই প্ৰতিবাদত ওলাই আহিছোঁ। আৰু মানে আমি মহিলাখিনি লগত লৈ আমি প্ৰতিবাদ কৰি আহিছোঁ আজি বহুদিনৰ আগৰ পৰা। ইয়াৰে আগতেও আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু আমি প্ৰশাসনৰ দিশৰ পৰা প্ৰশাসনৰ ধৰক কিছুমান আছে নীতি নিয়ম আছে, তেওঁলোকৰ ফালৰ পৰা আমি কিছুমান সুৰুঙা পাই আমি সেই অভিযানত আমি সফল হ'ব পৰা নাছিলোঁ। এতিয়া তাৰমানে কি হৈছে, আগতে কেইবছৰমান আগতে আছিলে কি ভাং মদ এইটোৱে আছিল, কিন্তু এতিয়া দেখা পাইছোঁ কি ভাং মদৰ উপৰিও হাতে হাতে এই সৰু সৰু মানে কিবা টেবলেটৰ দৰে বস্তু লৈ হাতৰ মুঠিতে তাৰমানে তেওঁলোকে তাৰমানে বেপাৰবিলাক চলাই আছে, এই ড্ৰাগছৰ বেপাৰবিলাক। তাৰ কাৰণে আমি শংকিত হৈছোঁ। আমাৰ এই উঠি অহা যুৱচাম এই ড্ৰাগছৰ কবলত পৰি অধপতনে গৈছে। আমাৰ ঘৰৰ ওচৰৰে ল'ৰা ছোৱালী মৃত্যুমুখত পৰিছে এইবিলাকৰ কবলত পৰি। যি সময়ত নেকি বয়োবৃদ্ধ মাক দেউতাকৰ মানে লাখুটি হৈ থাকে, বয়স হোৱা টাইমত বেমাৰ আজাৰৰ কাৰণে তেওঁলোকক মানে কৰে, আশা কৰি থাকে বোলে আমাৰ বয়স হোৱা টাইমত তেওঁলোকে আমাক চাব। কিন্তু কথা হৈছে কি ওলোটাই তাৰমানে তেওঁলোকে ড্ৰাগছৰ কবলত পৰিয়ে হওক বা মদ ভাঙৰ এইবিলাক মানে আগ্ৰাসত পৰিয়ে তেওঁলোকে তাৰমানে বেমাৰত মানে হৈ যায়। আৰু সেই বয়োবৃদ্ধ মাক দেউতাকে কি কৰে, ইঘৰৰ পৰা খুজি আনি সিঘৰৰ পৰা খুজি আনি তেওঁলোকক ওলোটাই চিকিৎসা কৰে। আৰু সেই পৰিয়ালবিলাক এনেকুৱা ধ্বংসমুখত মানে যাই আছে, তাৰ কাৰণে অতিকৈ দুখ লাগে। আৰু এই ক্ষেত্ৰত আমি আমাৰ ইয়াতে হাজোৰ আৰক্ষী চকীত আমি জনাইছোঁ, প্ৰশাসনৰ আমি সহায় লৈছোঁ, তেওঁলোকে সঁহাৰি জনাইছে। তাৰে ভিতৰত কিছুমানে তাৰমানে কি হৈছে কি প্ৰশাসনৰ দুই এজন বিষয়াই এই দুৰ্নীতি কৰা লোকৰ লগত লিপ্ত হৈ আছে, তাৰ কাৰণে অতিকৈ আমাৰ মানে দুখ লাগে। আৰু এইবিলাক চকু আমাৰ প্ৰশাসনৰ দিশৰ পৰা তেওঁলোকক মানে যাতে উচিত শাস্তি দিয়ে, যাতে ৰাইজৰ সঁহাৰি যদি নজনায় তেওঁলোকৰ কাৰণে তাৰমানে যদি উচিত শাস্তি দিয়া নাযায়, তেওঁলোকে এই সমাজ বিৰোধী কাৰ্যকলাপৰ লগত লিপ্ত হৈ তেওঁলোকে কমিশ্যন ৰাজ চলাই আমাৰ এইবিলাক প্ৰতিবাদৰ মানে মুখত আৰু মানে তাৰমানে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব।